আজি আমাৰ হৈ গ'ল ডে 2 আৰু ডে 2 আমি গৈ আছোঁ নিনবিং তো নিনবিং গ'লে এতিয়া গৈ আছোঁ তো গোটেইখিনি যিমানখিনি আছিলে লগৰ গোটেইখিনি উঠি গ'ল গাড়ীত বঢ়িয়াকৈ তো আৰু হোটেল হৈ গ'ল আমাৰ এইখন ডাবল টাৱাৰ হোটেল মেলিয়া হোটেল এইখনতে আমি ষ্টে কৰি আছোঁ তো এতিয়া আমি গৈ আছোঁ তালৈ ব'লক লৈ যাম আৰু আমাৰ কোচবিলাক ৰেডি হৈ গ'ল এখন কোচ নম্বৰ 1 আমি আছোঁ কোচ নম্বৰ 2 তাৰপিছত আছে কোচ নম্বৰ 3 তো দেখাম বঢ়িয়া এটা ঝলক তাৰ মজা লাগিছে ফ্লেগবোৰ কি বঢ়িয়াকৈ ফ্লেগবোৰ হেৰি কৰিছে ডিছপ্লে বঢ়িয়া এটা ফাউণ্টেইন একদম সন্মুখত ফাউণ্টেইন এটা আছে দিছ ইজ আৱাৰ কোচ নম্বৰ 2 তো আপোনালোকে শ্বপিং ঘূৰিছে কিন্তু বহুত ব্ৰেণ্ডৰ থাকে কিন্তু ইয়াৰ ব্ৰেণ্ডটো হৈ গ'ল বাঁহেদি বনোৱা যিটো বস্তু বনাইছে মানে চব বেম্বো এইবিলাক দেখিছে যিমান আছে বেম্বো যিমান বস্তু আছে চব বাঁহেদি বনোৱা বাঁহ আৰু কোকোনাট অইল এইবিলাক যিমান দেখিছে চব বাঁহৰ পৰা হোৱা ভাবিলে আচৰিত লাগে একদম ৰিয়েল হয় এইটো বাঁহেদি বনাইছে বাঁহৰ পৰা ওলাই পেলাই এইটো বনোৱা হৈছে তো যিমানবোৰ দেখি আছে এইবিলাক তো দামটো বহুত বেছি নহ'লে ল'লো হয় এইবিলাক বাট ড্ৰেছ তো এইবিলাক হৈ গ'ল বাঁহেদি বনোৱা বাঁহ গছৰ পৰা হোৱা তো এইটো ভিয়েটনামৰ নিজৰ মেনুফেকচাৰিং আৰু এইটো হৈ গ'ল কিটচেন টাৱেল এইটো কোকোনাট কিটচেন টাৱেল বেম্বো টুথব্ৰাছ এইটো বাঁহেদি বনোৱা টুথব্ৰাছ হয় ব্ৰাছ দেখিছে এইটো বাঁহৰ পৰা হয় বাঁহেদি বনোৱা ভাবিলে এটা আচৰিত লগা কথা যিটো শ্ব'ৰুমত সোমাই আছোঁ সেইটো অকল বাঁহ গছ আৰু নাৰিকলৰ ৰছী দি বনোৱা গোটেইখিনি যিমান গাল আছে যিমান শ্ব'ৰুমটো দেখিছে চব বাঁহপাত আৰু হেৰি দি বনোৱা নাৰিকল কোকোনাট এই দেখিছে গোটেই যিমান দেখি আছে আচৰিত ন গোপালদা আৰু মই যিটো লগালো না পুৰা গৰম এইফালে এটা বেক পেনৰ লগাইছিলে এতিয়া কি পুৰি আছে নে পুৰা পুৰি আছে পুৰা ঘৰত হৈ গৈছে এতিয়া মানে এই জুই লাগি গৈছে যিটো ব্লেংকেট হয় ব্লেংকেটটো হৈ গ'ল বাঁহ গছৰ পৰা বনোৱা আচৰিত ভাবিলে আৰু জেগাটো পোৱাৰ আগত এনেকা পাহাৰ পাব যিখিনি পাহাৰত কিংকং ফিল্ম শ্বুটিং ফাইনেলি আমি নামি দিলোঁ এতিয়া গৈ আছোঁ আমি ব'ট ৰাইড কৰিব গোটেইকেইজন আৰু এণ্টাৰ কৰিব লৈছোঁ আমি প্ৰথমটো সুৰংগৰ মাজেদি ফাইনেলি আহি পেলাই আমি গুফাত সোমাই গ'লোঁ এয়া গুফা চাওক ওপৰত পূৰা কেভ সেইটো সুৰংগ তো সুৰংগৰ মাজে মাজে এতিয়া আমি গৈ আছোঁ ডেঞ্জাৰাছ ৱাও অ' মাই গড সঁচাকৈ বিৰাট আচৰিত আছিলে এইটো তো এনেকেই পাই গৈ থাকিম 2 ঘণ্টামানৰ বোলে ৰাইড চলিব এনেকৈ আৰু সেইটো চাওক দূৰত আৰু এটা কেব আহি গ'ল মই জুম কৰি দেখাই দিছোঁ তো সেইটোৰ মাজেদি যাব লাগিব চব সুৰংগত যোৱাৰ আগে আগে এনেকৈ ৰাস্তা আছে ধুনীয়াকৈ লৈ গৈ থাকে আৰু এটা সুৰংগ 200 মিটাৰ 300 মিটাৰ 150 মিটাৰ এনেকৈ ডাঙৰ হয় আৰু এই গোটেই ট্ৰিপটো বোলে 2 ঘণ্টামান চলিব অ' মাই গড এইটো কেভ আগতকৈ বেছি ডিপ হয় পূৰা লাইট চাইট দিয়া আছে আৰু বহুত বেছি ভিতৰলৈ দেখিছে নাই অ' মাই গড যিমান ভাবি আছোঁ তাতকৈ বেছি ভয়ানক ডেঞ্জাৰাছ ৰোড এইটো কেভ হয় মানে যিটো এইটো সুৰংগ পূৰা পাহাৰ কাটি পেলাই পূৰা বনোৱা হৈছে আৰু ইয়াত এনি টাইম লাইট আছে চাওক পূৰা লাইট কাৰেণ্ট টানা আছে তো তাৰ মাজত লাইট আহি আছে আৰু এইটো ডিষ্টেঞ্চ পূৰা ডাঙৰ হৈ গ'ল 250 মিটাৰ দ্বিতীয়টো সুৰংগ ওলোৱাৰ পিছত বঢ়িয়া এটা আপুনি লোকেশ্যন পাই যাব সেইটো লোকেশ্যনত বহুতে ফটো উঠে এইটো যিটো আপোনালোকে দেখি আছে টপটো কেভ হৈ গ'ল 300 মিটাৰ মানে দীঘল হেং থাং থ্ৰুট কেপ 320 মিটাৰ এইটোতো মাথাটো ডাউন কৰিব লাগিব down head down oh my god ika ba de dan ঠিক সাজায় কালাপানি মদ সেইকাৰণে ফোন লগে
ডাউন 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 ফুল ডাউন। আৰু এই কেবটোত ওলোৱাৰ পিছত অলপমান বৰিং এটা ফিল হয়, মানে এই পানীৰ মাজে মাজে এনেকৈ গৈ থাকিবলৈ এখন কঁঠালবাৰী দেখিছে নহয়, কঁঠালবাৰী কঁঠাল লাগি আছে ডাঙৰ ডাঙৰকৈ। তো এনেকৈ গৈ থাকিব লাগে গোটেই এৰিয়াটোত, কিন্তু অলপমান কামোৰো লাগি যায়, এনেকৈ বোট মাৰি মাৰি গৈ থাকিব লাগে। আৰু ধুনীয়া এটা লোকেশ্যন পাই গ'লোঁ, ব্ৰিজ। এই ব্ৰিজৰ তলেদি আমি এনেকৈ ওলাই যাম, তো মোটামুটি 2 ঘণ্টামান এনেকৈয়ে গৈ থাকিব লাগিব। আৰু সন্মুখত এইটো চাওক না, পূৰা সুৰংগটো মাথাত লাগি যাওঁ আৰু ইমানখিনি আপোনালোকে দেখি আছে গোটেইখিনি চূণশিল পাহাৰ, এইখিনি চূণশিলৰ হয়। আৰু আহি ফাইনেলি পাই গ'লোঁ সেই ডেষ্টিনেশ্যনটো য'ত বহুত টাইমৰ পৰা অপেক্ষা কৰি আছিলোঁ। আহি পাই গ'লোঁ আকৌ য'ৰ পৰা আমি পিক আপ কৰিছিলে তাতে। তো বহুত এটা মানে অড এক্সপিৰিয়েঞ্চ বুলি ক'ব পাৰি, কাৰণ যিকেইটা কেব পালোঁ মাত্ৰ 3টামানহে কেব, জাষ্ট 15-20 মিনিট ভাল লাগে, তাৰপিছত যিটো চক্কৰ লগাই গোটেই নাৱত আৰু একদম পূৰা ফাটি গৈছে। তো এতিয়া জাষ্ট আহি পেলাই ৰেড বুল ল'লোঁ, এতিয়া লাঞ্চ আছে। তাৰপিছত তো এইটো আছিল নাজাৰাত হাজাৰ হাজাৰ যিমান দেখিছে হাজাৰ বোট। তো এখন বোটত 4জন যাব পাৰি, আমাৰ আছিলে 5জন, ছেপাৰেট হৈ গৈছিলে আমাৰ। কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ? শ্বেয়াৰ ইউৰ এক্সপিৰিয়েঞ্চ। কেনেকুৱা লাগিলে অভাৰঅল জাৰ্ণি? জবৰদস্ত, পইচা উচুল। ফিছ ফুড মাছক খুৱাবৰ কাৰণে ইয়াত মাছবোৰ আৰু ইয়াত চাওক পূৰা মেক্সিমাম স্কুটি, ইয়াত মানে মেক্সিমাম স্কুটিয়ে চলে। স্কুটিৰ ব্যৱহাৰটো ইয়াত বহুত